ক্ষেত্ৰত আপোনালোকৰ শূন্য সহনীয়তা নীতি আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে গৰৈমাৰীৰ চক্ৰ বিষয়া ACS বিষয়া নুপুৰ বৰাৰ ঘৰত কেইবা কোটি টকা উদ্ধাৰ হৈছে। প্ৰায় 1 কোটি টকা নগদ টকা আৰু সোণৰ গহনা। নগদ টকা প্ৰায় 70-75 লাখ টকা, সোণৰ গহনাও যথেষ্ট আমি পাইছোঁ। আৰু এই বিষয়াগৰাকীয়ে বৰপেটাত মাটিৰ বহুত গণ্ডগোল কৰাৰ কাৰণে আজি আমি 6 মাহৰ পৰা তেওঁৰ ওপৰত আমি গোপনে ইনকুৱাৰী কৰি আছিলোঁ। যোৱাকালি ৰাতি তেওঁ এটা টুৰিষ্ট লজত আছিলে, নহ'লে যোৱাকালি ৰাতি আমি পালোহেঁতেন। আজি ৰাতিপুৱা ঘৰ গৈ পোৱাৰ লগে লগে তালাচী চলাই আৰু ইমান টকা পইচা ধৰাত পৰে। গুৱাহাটীত গ'লে মই আৰু বিতং প্ৰতিবেদন লাভ কৰিব পাৰিম। প্ৰতিবাৰে দুৰ্নীতিৰ ক্ষেত্ৰত কিয় ৰাজহ চক্ৰৰ বিষয়াসকলেই জড়িত হৈ লাটমণ্ডলসকল হৈ পৰে? অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰেভিনিউ চাৰ্কুলত বহুত বেছি দুৰ্নীতি হৈ আছে। এই বিষয়াগৰাকীয়ে আমাৰ হিন্দুৰ মাটি সন্দেহযুক্ত মানুহলৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে তেওঁক আমি স্ক্ৰিনিঙত ৰাখি থৈছিলোঁ। 6 মাহৰ পৰাই তেওঁৰ গতিবিধি আমি চাই আছিলোঁ। বৰপেটাত ৰাজহ চক্ৰ বিষয়া হৈ থাকোঁতে হিন্দুৰ মাটি তেওঁ সন্দেহযুক্ত লোকলৈ টকা লৈ পেলাই হস্তান্তৰিত কৰিছিল আৰু সেইকাৰণে আজি আমি কঠোৰ ব্যৱস্থা লৈছোঁ।